আৰু যদি বদৰুদ্দিন আজমল উজনি অসমলৈ যায় তেন্তে বীৰ লাচিত সেনা অসমৰ সৈনিকৰ কিন্তু প্ৰতিবাদৰ সন্মুখীন হ'ব। উজনি অসমতো আমি নিষিদ্ধ ঘোষণা কৰিছোঁ বীৰ লাচিত সেনা অসমে, আৰু প্ৰয়োজনত বদৰুদ্দিন আজমলৰ মুখত ক'লা ৰং সানি দিয়া হ'ব। ধন্যবাদ শিৱসাগৰৰ ৰাইজৰ হৈ ধন্যবাদ। আৰু এইটো শিৱসাগৰ মহা বিপদৰ সময়ত ৰাজনীতিৰ ঊৰ্ধত গৈ কথা বতৰাবোৰ হ'ব লাগে। পিছত ৰাজনীতি হৈ থাকিব, পিছত কি হয় হৈ থাকিব, কিন্তু এইখিনি সহায় কৰাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত আজি এওঁলোক আহিছে, তাৰ বাবে খুব ধন্যবাদ। আৰু শিৱসাগৰ সদায় সম্প্ৰীতিৰ এক নিদৰ্শন, আৰু এই শিৱসাগৰ সম্প্ৰীতি যাতে সদায় জীয়াই থাকে তাকে কামনা কৰিছোঁ। খুব ধন্যবাদ। আৰু তেখেতকো বৰ বেছি ঘূৰাব নালাগে, স্বাস্থ্য পাতিৰ কথা আছে। আৰু আপোনালোকৰ টিমটোৱে যিখিনি কাম কৰিছে ধন্যবাদ। বেছি কাম কৰিলেও মৰিব, হয় আৰু নকৰিলেও মৰিব। হয় হয় এইটো কাম কৰি কৰি মৰা ভাল। কালিব নহ'লে নাই, আপোনাৰ স্বাস্থ্য ভাল হৈ থাকক, আমি এইটোৱে কামনা কৰিছোঁ। কালি নহ'লেও 50-60 লাখ টকা মই পাতিছোঁ, হয় হয় কেছ পইচা লাগিছোঁ। তাৰপিছত পেকেটটো দিছোঁ। এইটো মানৱতাৰ কাৰণে দি আছোঁ। মই 1% মুছলিমক দিয়া নাই। নাই, সেনেকুৱা কথা নাই। আমাৰ ইয়াত চব খিলঞ্জীয়া মুছলমান মানুহ, এৰিলে আমাৰ খুব মিলা প্ৰীতি আছে।